নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন দেৰগাঁও নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত 7 দিনীয়া পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাৰ নিৰ্বাচিত নাটসমূহৰ চন্দ্ৰপ্ৰভা শইকীয়ানী শীৰ্ষক নাটখনৰ শুভ মুহূৰ্ত অনুষ্ঠান সম্পন্ন নিউজ নৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত 7 দিনীয়া পৰিক্ৰমী পূৰ্বোত্তৰ নাটমেলাৰ নিৰ্বাচিত নাটসমূহৰ চন্দ্ৰপ্ৰভা শইকীয়ানী শীৰ্ষক নাটকখন শুভ মুহূৰ্ত অনুষ্ঠান সম্পন্ন হৈ যায়। নাটকখন ৰচনা কৰিছে বিশিষ্ট নাট্যকাৰ সপনজ্যোতি ঠাকুৰে আৰু নাটখনৰ পৰিচালনাৰ দায়িত্বত আছে বিশিষ্ট নাট পৰিচালক সীমান্ত ফুকন। কিন্তু এইটো নহয় যে অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰি প্ৰযোজক লাভৱান হ'ব পাৰিছে। হয়তো যিখন ছবি ভাল চলিছে তাত তেওঁৰ মূলধন উভতি আহিছে আৰু কিছু তেওঁৰ প্ৰফিটৰ মুখ দেখিছে। যদি আজি এখন ছবিত যদি 6 কোটি টকা বা 5 কোটি টকা ইনভেষ্ট কৰে কিন্তু তাৰ ছবিখন চলিবলৈ হ'লে অন্ততঃ প্ৰফিট থাকিবলৈ অন্ততঃ 25-30 কোটি ব্যৱসায় হ'ব লাগিব। কিন্তু সাংঘাতিক ধৰণে ব্যৱসায় হ'লেও এতিয়া 12 কোটি 13 কোটি ব্যৱসায় হয়। তেতিয়া 6 কোটি টকা 5 কোটি টকা খৰচ কৰিলে এজন প্ৰযোজকৰ জেপলে তাৰ 35% আহে। যিহেতু হল নাই এতিয়া হল যদি আৰু কমেও 50টা 100টা হল অসমত পুনৰ গঢ়ি উঠে তেনেহ'লে আমি ক'ব পাৰিম যে অসমীয়া ছবি জগতলৈ প্ৰযোজকসকলে শিল্পীসকলে ইয়াৰ কাৰিকৰসকলে মুখত হাঁহি বিৰিঙিব। সেইটো এটা আহ্বান থাকিব এই ককাদা নাতি হাতীৰ জৰিয়তে। দেৰগাঁৱত উপস্থিত অভিনেতা প্ৰাঞ্জল শইকীয়া সোমবাৰে দেৰগাঁৱত উপস্থিত হৈ অসমীয়া বোলছবি জগতৰ প্ৰখ্যাত অভিনেতা প্ৰাঞ্জল শইকীয়াৰ লগতে শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ। নমস্কাৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে অহা 15 আগষ্টৰ পৰা 21 আগষ্টলৈ যি উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা আন্দোলনলৈ অনবদ্য অৰিহণা থকা যিসকল মহীয়সী নাৰী যিসকল মহীৰুহ তেনে 7 গৰাকী প্ৰথম পৰ্যায়ত 7 গৰাকী মহীৰুহৰ ওপৰত অসমৰ প্ৰতিষ্ঠিত 7জন নাট্যকাৰৰ পৰা 7খন নাটক ৰচনা কৰি অসমৰ প্ৰতিষ্ঠিত 7জন পৰিচালকক 7খন নাটক পৰিচালনাৰ বাবে অৰ্পণ কৰিছে। আমাৰ সৌভাগ্য আমাৰ দেৰগাঁৱৰে মোৰ বন্ধুবৰ সপনজ্যোতি ঠাকুৰ ৰচিত আৰু আমাৰ দ্বাৰা পৰিচালিত আমি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ তৰফৰ পৰা পৰিৱেশন কৰিম অসমৰ এগৰাকী অতি সাহসী মহীয়সী নাৰী ভাৰতৰ স্বাধীনতা আন্দোলনৰ অনবদ্য অৰিহণা যোগোৱা নাৰী স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপৰত চন্দ্ৰপ্ৰভা শইকীয়ানী নামেৰে নাটকখনি এই নাটকখনিত নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ উপৰিও যিহেতু এখন বায়োগ্ৰাফি আমি চৰিত্ৰ নিৰ্বাচনত যথেষ্ট সচেতন হ'ব লাগিব। আমি যোৰহাট গোলাঘাট দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ বাচকবনীয়া শিল্পীসকলক লৈ আমি এই নাটকখনি আমি অতি সোনকালে আমি কালিলৈৰ পৰা আমি আখৰা আৰম্ভ কৰিম আৰু আশা ৰাখিছোঁ যে নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে চন্দ্ৰপ্ৰভা শইকীয়ানীক এটা অনন্য মাত্ৰাৰে এই পূৰ্বোত্তৰ পৰাকবি নাট্য সমাৰোহত জিলিকাই তুলিব পাৰিব তাকে আমি কামনা কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত 7 দিনীয়া পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাৰ নিৰ্বাচিত নাটসমূহৰ সোমবাৰে চন্দ্ৰপ্ৰভা শইকীয়ানী শীৰ্ষক নাটখনৰ শুভ মুহূৰ্তৰ কাৰ্যসূচী দেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীত অনুষ্ঠিত হৈ যায়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ এটা অন্যতম প্ৰকল্প হিচাপে আমি পৰাক্ৰমী পূৰ্বোত্তৰ শীৰ্ষক এটা প্ৰকল্প আৰম্ভ কৰিছোঁ। এইটো এটা প্ৰকল্পই নহয় এটা অভিযান। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই এটা চিন্তাৰ ফচল অৰ্থাৎ আমাৰ স্বাধীনতা সংগ্ৰামত যিসকল সংগ্ৰামী সত্তাই ত্যাগ আৰু বলিদান পোহৰলৈ অহা নাই যিসকল আমাৰ অবন্দিত নায়ক তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদনৰ বাবে তেখেতসকলৰ সেই ব্যক্তিত্ব আৰু সত্তাক সমাজৰ সন্মুখত পৰিচয় কৰি দিয়াৰ মানসেৰে আমি সংস্কৃতিৰ এটা অতি বলিষ্ঠ মাধ্যম নাটকৰ জৰিয়তে আমি এটা চেষ্টা কৰিছোঁ। তাৰেই এটা এই প্ৰচেষ্টা হৈছে পৰাক্ৰমী পূৰ্বোত্তৰ আৰু আমি 7খন নাটক প্ৰথম পৰ্যায়ত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰিচালক তথা নাট্যগোষ্ঠীসমূহক আমি প্ৰদান কৰিছোঁ আৰু তেখেতসকলে অহা 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনৰ পৰা 21 আগষ্টলৈকে আমি 7 দিনীয়াকৈ আমাৰ যি বাৰ্ষিক ৰূপকোঁৱৰ নাট্য উৎসৱ আছে তাৰ লগত সংগতি ৰাখি পৰাক্ৰমী পূৰ্বোত্তৰক এটা বিষয় হিচাপে লৈ আমি 7খন নাটক মঞ্চস্থ কৰিম আৰু সেইবাবে আমি
অসমত বিভিন্ন প্ৰান্তৰ এইসকল ব্যক্তিক নাট পৰিচালকক নাট্যগোষ্ঠীক আমি নাটসমূহ নিৰ্বাচিত নাটসমূহ প্ৰদান কৰিছোঁ আৰু আমি আশা কৰিছোঁ নৱেম্বৰ ডিচেম্বৰ মাহত সুদূৰ দিল্লীতো আমি এই পৰাক্ৰমী পূৰ্বোত্তৰৰ যি আমাৰ অভিযান ইয়াৰ অন্তৰ্গত এক নাট্যোৎসৱ আমি অনুষ্ঠিত কৰিম গতিকে আমাৰ অমৃত মহোৎসৱ অমৃতকাল যি চলি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ চিন্তাৰ ফচল সেই অমৃতকালৰ আমি বিভিন্ন ধৰণৰ এনেধৰণৰ আমাৰ যি সংগ্ৰাম স্বাধীনতা সংগ্ৰাম আছিল যি স্বাধীনতা যুঁজ আছিল তাত যিসকলৰ ত্যাগ আৰু বলিদান আছিল সেইসমূহক সোঁৱৰণ আৰু শ্ৰদ্ধাৰ্ঘ্য নিবেদনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই পৰাক্ৰমী পূৰ্বোত্তৰৰ জৰিয়তে এক প্ৰচেষ্টা হাতত লৈছে নাটকখন ৰচনা কৰিছে বিশিষ্ট নাট্যকাৰ সপজ্যোতি ঠাকুৰে আৰু নাটখনৰ পৰিচালনাৰ দায়িত্বত আছে বিশিষ্ট নাট পৰিচালক হিমান্ত ফুকন নাটখন পৰিৱেশন কৰিব দেৰগাঁৱৰ অগ্ৰণী নাট্যগোষ্ঠী নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে শুভ মুহূৰ্তত অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰকে মুখ্য কৰি বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া প্ৰকল্প উপদেষ্টা সমিতিৰ সদস্য প্ৰদীপ পূজাৰী নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ বিষয়ববীয়া তথা সদস্যসকল নাটখনৰ অভিনয় শিল্পীসকল তথা ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও